এটা কথা কিন্তু কৈ লওঁ, আপোনালোকে মোক হিমন্ত বিশ্ব শৰ্মাক গালি পৰাৰ কাৰণে বৰ ফূৰ্তি পাইছে। মই কিন্তু সমানে আকৌ বদৰুদ্দিন আজমলকো গালি পাৰোঁ আকৌ। বেয়া পাই ভাল পাই মোৰ লগত একো খাতি বাতি নাই, গম পাইনে নাই? এইবাৰ ধুবুৰীৰ পৰা বদৰুদ্দিন আজমলক খেদিছো মই, জানেনে নাই? জানেনে নাই? যেতিয়ালৈকে বদৰুদ্দিন আজমল থাকিব তেতিয়ালৈকে মুছলমানে অসমত মাৰ খাই থাকিব, হয়নে নহয়? কেলে জানেনে নাই? ইলেকশ্যন অহাৰ লগে লগে বদৰুদ্দিন আজমলে ইলেকশ্যন যেতিয়া আহিব, 21 চন যেনেকে আহিছিলে, আকৌ 26ত যেতিয়া ইলেকশ্যন আহিব, বদৰুদ্দিন আজমল তেওঁৰ ভাইয়ে নহ'লে বা তেওঁৰ পুতেকে কি বুলি চিঞৰিব জানেনে নাই? কি বুলি চিঞৰিব? বদৰুদ্দিন আজমলে চিঞৰিব ইনশাআল্লাহ, ইনশাআল্লাহ এনেকে ক'ব, এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। মানে এনেকে কয়নে নকয়? আৰে ভাই, অসমত বদৰুদ্দিন আজমলকে যদি চব মুছলমানে ভোট দি দিয়ে তেতিয়াও বদৰুদ্দিন আজমলে চৰকাৰ কৰিব নোৱাৰে, পাৰিব নেকি? অসমত 126টা সমষ্টি আছে, হয়নে নহয়? 126টা সমষ্টিৰ 24টাতহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত অকল 24টাতহে মুছলমান জিকিব পাৰে। 126টাৰ 24টাত যদি মুছলমান জিকে তেতিয়াহ'লে চৰকাৰ বদৰুদ্দিন আজমলে কৰিব পাৰিব নেকি? নোৱাৰে। কিন্তু নোৱাৰাৰ পাছতো বদৰুদ্দিন আজমলে কৈ দিয়ে, কেলে কৈ দিয়ে? মামাই কৈ দিবলৈ কয়। কথাটো বুজিছেনে নাই? চাচা আৰু মামা এটা মুদ্ৰা মানে এটা টকাৰ এইটো চাইড আৰু এইটো চাইড। চাচাৰ যেতিয়া চাচাৰ পিঠিত যেতিয়া খজুৱতি লাগে খৰ, তেতিয়া মামাই খজুৱাই দিয়ে, আৰু মামাৰ পিঠিত যেতিয়া খজুৱতি খৰ লাগে তেতিয়া চাচাই এনেকে এনেকে খজুৱাই। বুজিছেনে নাই? চাচা আৰু মামা একেটা পৰিয়ালৰে মানুহ, গম পাইছেনে নাই? এওঁলোক হিন্দুও নহয়, এওঁলোক মুছলমানো নহয়, এওঁলোক দুইটাই সাম্প্ৰদায়িক, বুজিছেনে নাই? সেইকাৰণে মই আপোনালোকক এটাই কথা কওঁ, যেতিয়া আপোনালোকে চাব দেই, এইবাৰ 26 আহিব নহয়, আকৌ চাব বদৰুদ্দিন আজমল চাহেব তেওঁৰ পুতেক বা তেওঁৰ ভায়েকে আকৌ মুছলমান অঞ্চললৈ আহি ক'ব ইনশাআল্লাহ এইবাৰ দুনিয়া আৰু টুপিৰ চৰকাৰ হ'ব নে নকয়? চাব আপোনালোকে। সেইটো কৈ দিয়াৰ লগে লগে আপোনালোকে একদম হাত তালি দিব, এই বুলি কৈ দিয়াৰ লগে লগে হিমন্তৰ টিভিটো নিউজ যায়, একদম এনেকে বজাব, এই মুছলমান আহি আছে, মুছলমান আহি আছে, মিয়া আহি আছে, মিয়া হৈছে, দিছপুৰ দখল কৰিব দিয়া, দিছপুৰ দখল কৰিব দিয়া, লুঙি টুপি দেখুৱাই থাকিব, লুঙি টুপি দেখুৱাই থাকিব, লুঙি টুপি দেখুৱাই থাকিব, হয় নে নহয়? এইটো দেখুৱাই থাকিব, উজনি অসমৰ মানুহকেইটাই ভাবিব তেওঁলোকে কিন্তু বেছিকে মিয়া মানুহ দেখিয়ে পোৱা নাই ন, এইফালে নাই নহয়। সিহঁতি ভাবিব যে গোটেই মুছলমান বিলাক যদি একলগ হৈ যায় এতিয়া মুছলমানে অসমৰ শাসন ক্ষমতা কাঢ়ি ল'ব, দিছপুৰত সিহঁতি ৰজা হ'ব, গতিকে চব হিন্দু বিলাকে এইবাৰ বিজেপিক মাৰিব, হয়নে নহয়? এতিয়া হয়নে নহয়? আকৌ মুছলমান বিলাকে ধৰিব সেইফালে কিন্তু লগ হৈ গ'ল, আমাৰ মুছলমানে একেলগতে বদৰ চাই হয়নে? এই খেল কৰি কৰি কেতিয়াবা কংগ্ৰেছে কৰিলে, তাৰ পাছত AIDF কৰিলে, এতিয়া বিজেপিয়ে কৰি আছে। এনেকে ৭৮ বছৰ গ'ল, স্বাধীনতাৰ পাছত ৭৮ বছৰ গ'ল, এতিয়ালৈকে এজন মুছলমানেও চৰ চাকৰি এক টুকুৰা মাটিৰ ওপৰত নাপায়। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই মাজে মাজে কওঁ কোনোবাই মোক বেয়াও পায়, মই এই কেইদিনমানৰ আগতে ইলেকশ্যনলৈ আহিছোঁ, তাৰ আগতে মই ইলেকশ্যন নাছিলোঁ, মই মাজে মাজে কওঁ কেতিয়াবা কোনো মুছলমান মানুহবিলাকে সদায় মাৰ খাই কংগ্ৰেছক ভোট দি থাকে, বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছক